বিদ্যালয়ত পুনৰ ছাত্ৰই ছাত্ৰক আক্ৰমণৰ ঘটনা। এইবাৰ নাম সাঙুৰ খাই পৰিল হাজোৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাম। সহপাঠীৰ আক্ৰমণত গুৰুতৰভাৱে আহত পাৰ্থপ্ৰতিম পাটোৱাৰী নামৰ ছাত্ৰজনৰ অভিভাৱকে আনিলে এই গুৰুতৰ অভিযোগ। ট্ৰেনজিশ্যন একাডেমীৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ পাৰ্থপ্ৰতিম পাটোৱাৰী। ৪ সহপাঠীয়ে মোচাৰি হাত ভাঙি দিয়াৰ অভিযোগ পিতৃ মাতৃৰ। পিছত ছাত্ৰজনক বিহাৰৰ পাটনাত অস্ত্ৰোপচাৰ কৰি অনা বুলি সাদৰি ছাত্ৰজনৰ পিতৃ মাতৃৰ। আনহাতে সমুদায় ঘটনা অস্বীকাৰ বিদ্যালয় কৰ্তৃপক্ষৰ। খেলি থকা অৱস্থাত পিছলি পৰি দুৰ্ঘটনা হোৱা বুলি দুখ প্ৰকাশ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। ঘটনাৰ সন্দৰ্ভত হাজো আৰক্ষীত এজাহাৰ দাখিল ছাত্ৰজনৰ পিতৃ মাতৃৰ। এতিয়া আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিব সকলো প্ৰকৃত সত্য নে অসত্য। ট্ৰেনজিশ্যন একাডেমী ক'ত? ট্ৰেনজিশ্যন একাডেমী স্কুল। হয়, তাৰপিছত 8:30-35 ভিতৰত তেনেকুৱা ঘটনাটো হৈছিল। ল'ৰাটো 3জন ল'ৰাই তাৰমানে ৰুমৰ খেলি থকাৰ টাইমত টানি লৈ যায়, পাকৰি দিলে, এৰি দিলে, ৱালত লাগি হ'লে ল'ৰাটো আঘাতপ্ৰাপ্ত বেছি হৈছে। হাতখন কি কৰিব লগা? ভাঙি গৈছে নেকি? ভাঙি গৈছে, হাতখন হাদ্দিও ভাঙি গৈছে। হাতটো ভাঙি গৈছে। তাৰপিছত আকৌ আপোনাৰ হাতদি ভাঙি দিয়াৰ পিছত আমি খোৱালিছো লৈ গৈছিলোঁ। তাৰপিছত তোমাৰ স্কুলৰ ভিতৰতে নেকি? স্কুলৰ ভিতৰতে আছে। কোন একাডেমী? ট্ৰেনজিশ্যন একাডেমী। কোন জেগাত এইটো? এইটো চেঁচামুখ। স্কুলৰ ভিতৰতে? স্কুলৰ ভিতৰতে। টিচাৰ নাছিল নেকি? টিচাৰ তেতিয়া আমি যোৱাত টিচাৰ এজন দেখিছোঁ আৰু এজনো কেৰাণী আছিলে। তোমালোক পঢ়ি আছিল আপোনাৰ ল'ৰা? আৰু ল'ৰাটো ডেস্কত পৰি আছিলে। হাত ভাঙিলে লাষ্টত? লাষ্টত হাত ভাঙি আৰু আমি আমাক টিচাৰে খবৰ দিলে। টিচাৰে খবৰ দিয়াৰ পিছত আমি গৈছিলোঁ। হয়, ক'ত লৈ গ'ল পিছত? তাৰপিছত আমি শুৱালকুছি লৈ গৈছিলোঁ। তাৰপৰা শুৱালকুছিত এক্সৰে কৰাৰ পিছত ক'লে এইটো GMC হেৰি হ'ব, তাৰপিছত এতিয়া অপাৰেশ্যন হ'ব, ইয়াত ৰাখি একো নহয়। আমি তৎকালীন আৰু GMC লৈ গুচি গ'লোঁ। GMC লৈ যোৱাৰ পিছত এক্সৰে চালে, এক্সৰে ৰিপৰ্ট কৰিলে, টেষ্ট পৰীক্ষা কৰিলে, কৰাৰ পিছত কৈছে এইটো অপাৰেশ্যন হ'ব। অপাৰেশ্যন কৰাৰ পিছতে ক'লে কৈছে আমি অপাৰেশ্যন কৰাৰ আগতে MRI কৰি চাব লাগিব। তাৰপিছত MRIটো আমি ইয়াত নকৰিলোঁ, এসপ্তাহ পিছত ডেট দিলে। MRI এসপ্তাহ পিছত হ'ব। এসপ্তাহ পিছত আকৌ চাই ভাবিলোঁ নাই নহয় বোলে, আকৌ বোলে 22 ছেপ্টেম্বৰ কৰি দিব লাগিব। তাৰপিছত আমি ঠিক কৰিলোঁ, বোলো আমি পাটনা যোৱাই ভাল হ'ব। পাটনাত অপাৰেশ্যন কৰি আনিলে? পাটনাত আমি যেতিয়া অপাৰেশ্যন কৰিলোঁ। কিমান টকা খৰচ হৈছে আপোনাৰ? পাটনাত আমাৰ টোটেল 2,80,000 টকা খৰচ হৈছে। বিদ্যালয় কৰ্তৃপক্ষৰ মানে দায়িত্ব নেতাৰ বাবে এনেকুৱা হ'ল নেকি? বিদ্যালয় দায়িত্ব কৰ্তৃপক্ষৰ ভুলৰ কাৰণে তেনেকুৱা হৈছে। গোচৰ দিছে আপোনালোকে? গোচৰ দিছোঁ, এপ্লিকেশ্যন দিছোঁ। ক'ত দিছে? স্কুলতে অফিচতে দিছোঁ। হাজো থানাতো গোচৰ দিছে নেকি? হাজো থানাত দিছোঁ, লাষ্টত দিছোঁ আমি এজাহাৰ কপি দিছোঁ। আজিলৈকে গুৰুত্বই লোৱা নাই? খৰচ নিদিলে? তাৰপিছত ক'লে আমাক যিকোনো টকা কৰিব ক'লে। আৰক্ষী বিষয়বস্তু চাই কৰিব লগা হ'ল আমি। তাৰমানে পঢ়া বিদ্যালয়খন ব্যক্তিগত খণ্ড নেকি? ব্যক্তিগত খণ্ড। তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই? নাই। এতিয়া চাওক, এতিয়া প্ৰথমতে ঘটনাৰ পিছত আমি এতিয়া গম পাওঁ, আচলতে ঘটনাটো দুৰ্ভাগ্যজনকেই হয়। কাৰণ এনেকুৱা হোৱাটো কোনেও কামনা নকৰে, কোনো স্কুল কৰ্তৃপক্ষও কামনা নকৰে, বা কোনো অভিভাৱকেও কামনা নকৰে, বা কোনো শিক্ষকেও কামনা নকৰে। তেতিয়া সময় আপোনাৰ মানে কি আমাৰ এছেম্বলি হোৱা নাই, আমাৰ প্ৰাৰ্থনা সময় হোৱাই নাই, তাৰে বহু আগত ঘটনাটো প্ৰায় 8:30 মানত হ'ব পাৰে। তেতিয়া আমাৰ শিক্ষকখিনিও আহিছে, ষ্টুডেণ্টছখিনিও মানে কি আহিছে। এতিয়া আমি যিখিনি মানে কি ল'ৰা ছোৱালীক সুধি কিনে গম পাইছোঁ তেওঁ দৌৰা কৰোঁতে ৱালত মানে খুন্দা লাগি তেওঁৰ মই তেনেকুৱা এটা হোৱা বুলি শুনিছোঁ। ৱালত লাগি পিনে তেনেকুৱা হোৱাটো শুনিছোঁ। কিন্তু আমি যেতিয়া ল'ৰা ছোৱালী সেইখিনি কথাই কৈছে, আমি সুধিছোঁ কোনোবা মাৰিছা নেকি? আমি দুজনমানৰ নাম আমাক কৈছিলে, আমি তেওঁলোক কৈছে আমি নাই মাৰা। আৰু যিজন মানে কৈছে তেওঁলোক ক্লাছ 3ৰ। গতিকে তেনেকুৱা পৰ্যায়ত যিহেতুকে আমি স্বচক্ষে দেখা নাই, এতিয়া আমি এনেকৈ ক'বও নোৱাৰোঁ যে মানে তেওঁলোকে মাৰিছে বা তেওঁলোকে পৰিছে, আমি তেনেকৈ ক'ব নোৱাৰোঁ। কিন্তু যিখিনি আমি কৈছোঁ সেইখিনি আমাৰ মানে বাস্তৱ কথা। এতিয়া কথাটো হ'ল, তাৰপিছততো তেখেতসকলৰ লগত আমি যোগাযোগ কৰিছোঁ, বা তেখেতসকল এক্সিডেণ্ট হোৱাৰ পিছদিনা আমাৰ ছাৰ বাইদেউসকল তেওঁলোকৰ ঘৰত গৈছিলে ৰাতিপুৱা। আৰু যদি তেওঁলোক গৈছিল, যোৱাৰ পিছত তেওঁলোক মানে ঘৰ পোৱা অৱস্থাতে তেখেতসকল আমাৰ ইয়ালৈকে আহিছিল, আনকি ল'ৰাজনো আহিছিলে ইয়াতে। আহি কিনে আমি তাৰ ছাৰহঁতক মাতি দিছোঁ, ইয়াতে কথা পাতিলোঁ। এক্সিডেণ্ট কৈছে আমি এনেকৈ যাম, বাহিৰত যাম, গতিকে ঠিক আছে আপোনালোকে যাওক, আহক।
আমি অলপ হেৰি কৰোঁ, কি চিন্তা কৰোঁ, চাওঁ, ল'ৰা ছোৱালীক সুধি লওঁ কেনেকুৱা কি হৈছে। আমি তদন্ত কৰিছোঁ আৰু তদন্তৰ পিছত আমি গম পালোঁ ল'ৰা ছোৱালীয়ে কৈছে আমাক যে ছাৰ আমি মাৰা নাই, এইটো মানে দৌৰা দৌৰি হেৰি কৰোঁতে খুন্দা কাৰণে তেনেকুৱা হৈছে। কিন্তু আচলতে কি হৈছে কিন্তু স্বচক্ষে যিহেতুকে মই দেখা নাই, মই সত্যটো মই নাজানো, এইটো মানে স্পষ্ট কথা। যে তাৰপিছত আমি ধৰক তেখেতে যদি বাহিৰত যাব, আমাৰে ষ্টুডেণ্ট, গতিকে আমি কি কৰিছিলোঁ, আমি অলপমান পইচা আমি হৈছে অলপ কালেকশ্যন কৰি কেনে তেওঁক আমি পঠাওঁ। আমি টিচাৰৰ পৰাও কালেকশ্যন কৰিছোঁ, তাৰপিছত আমি আমাৰ মেনেজমেণ্টৰ তৰফৰ কালেকশ্যন কৰিছিলোঁ আৰু আমাৰ ষ্টুডেণ্টৰ তৰফৰ কালেকশ্যন কৰিছোঁ। তাত তেখেতৰ এটা ফোন আহিছিল, ফোন আহি তেখেতে কৈছে যে মই ইমান বছৰ মানে ব্যৱসায় কৰিলোঁ, মই এনেকৈ কালেকশ্যন মই ট্ৰিটমেণ্ট কৰিম নকৰোঁ, আপোনালোকে পইচাটো ঘূৰাই দিয়ক। আপোনালোকে সুধিব পাৰে ছাত্ৰ ছাত্ৰী বা শিক্ষকক, আমি পইচাখিনি ঘূৰাই দিছোঁ, আমাৰ ষ্টুডেণ্টৰ তোলা পইচাখিনি ঘূৰাই দিছোঁ। তথাপিতো মানৱতাৰ খাতিৰত আমি তেওঁক বহু দেৰিকো মানে কি মানৱতাৰ খাতিৰত আমি তেখেতক আমি 10,000 টকা তেওঁক পে'মেণ্ট কৰিছোঁ, অনলাইন পে'মেণ্ট কৰিছোঁ। তেতিয়া তেওঁ পাটনাতে আছিলে। গতিকে এতিয়া তেওঁ মানে কি বিচাৰিছে, এতিয়া তেওঁ জানে বা তেওঁ এতিয়া কেছ এটা প্ৰফাইল কৰিছে। এতিয়া কেছটো পুলিচ আমাৰ ইয়াত ইনভেষ্টিগেশ্যনত আহিছিলে, আহি কিনে আমাৰ ল'ৰা ছোৱালীক সুধিছিলে, যিখিনি ল'ৰাৰ নাম দিছিলে তেওঁলোক সোধোতে তেওঁলোকে কৈছে যে আমিতো তেওঁকতো আমি হেৰি কৰা নাই, আমি তেওঁক সেনেকৈ নাজানোৱে ভালকৈ, তেনেকৈয়ে কৈছে যে আমি তেওঁৰ লগত কাজিয়া কৰা নাই। গতিকে আমি প্ৰশাসনক সম্পূৰ্ণভাৱে সহযোগিতা বিচাৰিছোঁ। প্ৰশাসনে আমাক যেতিয়াই বিচাৰে আমি তেতিয়াই তেওঁৰ লগত যাওঁ, তেতিয়া আমি ধুনীয়াকৈ কথা পাতোঁ। আনকি পুলিচত তেখেতসকলৰ সন্মুখত আমি যদিও আমাৰ ভুল নাই বা আমি নাজানো কি হৈছে, কি মানে কেনেকৈ পৰিছে, যদিও আমাৰ ভুল নাই বুলিয়ে ক'লোঁ দিয়কচোন। কাৰণ সৰু বাচ্ছা ল'ৰা ছোৱালী খেলা ধূলা কৰে, আপোনালোকেও জানে। গতিকে তাৰ মাজত কিবা এটা হৈছে, যিহেতু দুৰ্ভাগ্যজনক কথা, আমাৰো দুখ লাগিছে, আমি নিশ্চয় দুখিত। কিন্তু তাতো যাতে ভৱিষ্যত যাতে ঠিক হয়, তাৰ চিকিৎসাৰ নামত আমি 1 লাখ টকা এটা দিম বুলি আমি তেখেতসকলক আমি কৈছিলোঁ। কিন্তু তাৰপিছত তেখেত অমান্য হৈছে, তেখেতক 1 লাখ নহয়, তেখেতে বেছিকৈ বিচাৰিছে, যিটো ধৰক মানে কি আমাৰ পক্ষে অকণমান চিন্তনীয় বিষয়। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।